সম্পূৰ্ণৰূপে এছটি মানুহক ধ্বংস কৰাৰ আমাৰ জনজাতীয় অসমীয়া মানুহক ধ্বংস কৰাৰ এটা কনস্পিৰেচি চলিছে তাত তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মা দুয়ো মিলিত হৈছে নিজৰ পকেট গৰম কৰিছে সিহঁতি নিজে এতিয়া আমাৰ না অসমীয়া মানুহ হয় না আমাৰ এছটি মানুহ হয় সিহঁতি পাহৰি গৈছে সিহঁতি কেৱল মাত্ৰ টকাৰ মানুহ আৰু ডাঙৰ পুঁজিপতিৰ মানুহ আৰু সেইকাৰণে আমাক হেক কৰিবৰ কাৰণে এটা ব্লুপ্ৰিন্ট ৰচিছে আৰু এই ব্লুপ্ৰিন্ট আমি ৰখাবই লাগিব সেইকাৰণে সকলো কাৰ্বি আংলংবাসী ৰাইজক আমি অনুৰোধ কৰিম কথাবোৰ বুজক এনেই কাৰোবাৰ মিছা কথাত আপোনালোকে আবেগত উঠি ভাহি নাযাব আমি যিবোৰ কথা কৈছো এপিএছএলচিয়ে যিটো কথা কৈছে আমাৰ সাধাৰণ কাৰ্বি মানুহে যিটো নিজৰ মাটি বাৰীৰ কথা কৈছে এই কথাটো চিনচিয়াৰলি আপোনালোকে বুজিব চেষ্টা কৰক কিয় আমি এই যুদ্ধ কৰিছো আৰু ইয়াত সংযোগ হওক আৰু তুলিৰাম ৰংহাঙক কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি বাহিৰ কৰিবই লাগিব নহলে কাৰ্বি মানুহৰ যে চিন চাপ আৰু বেছি দিন নালাগে 10 বছৰৰ ভিতৰত অসমৰ মেপৰ পৰা যে নাইকিয়া হৈ যাব সেই কথাটো খাটাং হৈ পৰিছে কিয়নো ইণ্ডাষ্ট্ৰী বহিলে বহিৰাগত মানুহ আহিব আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা নাই আমি না চাকৰি পাম বাহিৰৰ মানুহ আহি কাৰ্বি আংলঙত সোমাব আমাৰ ল'ৰা ছোৱালী আমাৰ মহিলা আমাৰ আইসকল ভিক্ষা খুজিবৰ কাৰণে হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ দিল্লী হায়দৰাবাদ যাব লাগিব আৰু বাহিৰৰ মানুহ আহি আমাৰ কাৰ্বি আংলঙত বসতিপূৰ্ণ ল'ব সেইকাৰণে সকলোকে আমি দাবী জনাইছো অনুৰোধ জনাইছো এই পাম্প ষ্টৰেজ প্ৰকল্প